ওকে কি সোধা হৈছে the Byadagi chili recently seen in the news is a well known variety from which Indian state okay recently এই বিশেষ প্ৰডাক্টটো কি আছিল নিউজত আছিল কিয় নিউজত আছিল কাৰণ ইয়াৰ যি মাৰ্কেট ভ্যালু সেই হিচাপত ইয়াৰ প্ৰাইস ড্ৰপ যথেষ্ট হৈছিল আৰু যেটো এটা এগিটেশন হৈ গৈছিল ওকে তো ইয়াত খোদা হৈছে যি এই বিশেষ প্ৰজাতিৰ আমাৰ চিলিটো হয় এটো কোড পোৱা যায় ওকে সাউথ ইন্ডিয়াত পোৱা যায় আৰু তাৰ ভিতৰত যদি আমি চাও কৰ্ণাটকা ইজ দা কাৰেক্ট আনসাৰ ওকে সো কৰ্ণাটকাত পোৱা যায় আমাৰ এই বিশেষ প্ৰকাৰৰ চিলি যাক কোৱা হয় বিয়াদাগি চিলি ওকে আৰু বিশেষকৈ সাম্বা নাইডুবা চাটনি এবিলাকত ব্যৱহাৰ হয় ওকে অকমান কি হয় স্পাইসি এজ ওয়েল এজ সুইট ফ্লেভাৰ ইয়াৰ আছে ওকে সো কাৰেক্ট আনসাৰ ইজ কৰ্ণাটকা ওকে এয়া হৈছে বিয়াদাগি চিলি হৈছে এয়া ৰঙা ৰঙৰ হয় খুব বেছি কি হয় জ্বলাও নহয় খুব বেছি কি নহয় মিঠাও নহয় তেনেকুৱা এটা ধুনিয়া ফ্লেভাৰ ইয়াৰ আছে আৰু যাৰ কাৰণে এই প্ৰডাক্টটো এটা স্পেশাল প্ৰডাক্ট হয় সাউথ ইন্ডিয়াৰ বিশেষকৈ কৰ্ণাটক ওকে আৰু এই বিশেষ প্ৰজাতিটো ৰিসেন্টলি নিউজত আছিল ওকে কিয় নিউজত আছিল কাৰণ ইয়াৰ মই কি কৈছো অলৰেডি যে ইয়াৰ প্ৰাইস ড্ৰপৰ কাৰণে ওকে আৰু ফাৰ্মাৰ সকলে প্ৰটেষ্ট কৰিছিল তাক লৈ পেলাই সো একদম ৰিসেন্ট কাৰেন্ট এফেয়াৰ্স হয় আপোনালোকে এনেকুৱা কাৰেন্ট এফেয়াৰ্সও এক্সপেক্ট কৰিব পাৰে ওকে বিয়াদাগি আসলতে এটা বিশেষ জেগাৰ নাম টাউন এডুখৰ হয় হাভেৰী ডিস্ট্ৰিক্ট অফ কৰ্ণাটকা ওকে কৰ্ণাটকৰ হাভেৰী ডিস্ট্ৰিক্টৰ এখন টাউন হয় বিয়াদাগি ওকে ঠিক আছে নেক্সট কোৱেশ্চন so next question at a statement based question related to Assam okay who among the following are Arjuna award winners from Assam দলত উল্লেখিত যিবিলাক এৱাৰ্ডি আছে তেওঁলোক অৰ্জুনা বঁটা পোৱা হয় নে নহয় তাকে সোধা হৈছে এতিয়া যদি আমি চাও ভোগেশ্বৰ বৰুৱা yes এখানে 1966 ত অৰ্জুন বঁটা পাইছিল 1966 ত ভোগেশ্বৰ বৰুৱাই গোল্ড মেডেল জিকিবলৈ সক্ষম হৈছিল যি আমাৰ এছিয়ান গেমছ হৈছিল বেংককত ওকে থাইল্যান্ডৰ বেংককত এছিয়ান গেমছ হৈছিল তাত তেখেতে গোল্ড জিকিবলৈ সক্ষম হৈছিল মোনালিসা বৰুৱা মেহতা কিহৰ লগত জড়িত তেখেত টেবল টেনিছৰ লগত জড়িত হয় না টেবল টেনিছ তেখেতে কেতিয়া পাইছিল তেখেতে পাইছিল 1987 ৰাইট 1987 ত তেখেতে অৰ্জুন বঁটা পাইছিল অমলান বৰগোহাঁই এতিয়ালৈকে অৰ্জুন বঁটা পোৱা নাই জয়ন্ত তালুকদাৰে কেতিয়া পাইছিল 2006 চনত পাইছিল তেখেত এগৰাকী কি হয় আৰ্চাৰী প্লেয়াৰ হয় ৰাইট তেখেতে ধনুৰ্বিদ হয় জয়ন্ত তালুকদাৰ সো আমি যদি স্টেটমেন্ট গিটা চাও স্টেটমেন্ট 1 2 and 4 is correct statement 1 2 and 4 is correct okay অৰ্জুন বঁটা প্ৰাপ্ত অসমৰ খেলুৱৈসমূহৰ ভিতৰত আমি যদি চাও গুটেই কেটা অপচনৰ ভিতৰত স্টেটমেন্টৰ ভিতৰত অমলান বৰগোহাঁই এতিয়ালৈকে পোৱা নাই বাকি এই তিনি গৰাকী পাইছে okay let us have a revision on the Arjuna awardee of Assam okay অসমত এতিয়ালৈকে 7 প্লেয়াৰ 7 গৰাকী খেলুৱৈ অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম গৰাকী কোন মই অলৰেডি ক'লো যে 1966 ত কোনে পাইছিল ভোগেশ্বৰ বৰুৱা তেখেত কিহৰ লগত জড়িত তেখেত এগৰাকী দৌৰবিদ আছিল ওকে আৰু তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী 3 সেপ্টেম্বৰ তাৰিখটো কি পালন কৰা হয় অভিৰুচি স্পোৰ্টছ ডে পালন কৰা হয় অসমত ওকে সেকেন্ডলি কোনে পাইছিল সেকেন্ডলি 1987 ত পাইছিল মোনালিসা বৰুৱা মেহতা তেখেত কিহৰ লগত জড়িত টেবল টেনিছ ওকে থাৰ্ডলি কোনে পাইছিল জয়ন্ত তালুকদাৰ 2006 চনত পাইছিল জয়ন্ত তালুকদাৰ কিহৰ লগত জড়িত আৰ্চাৰী ওকে আৰ্চাৰৰ লগত জড়িত 4 নম্বৰত যদি আমি চাও 2016 চনত কোনে পাইছিল 2016 চনত পাইছিল শিৱা থাপা ওকে শিৱা থাপা তেখেত কিহৰ লগত জড়িত বক্সিং ওকে বক্সিংৰ লগত জড়িত 5 নম্বৰতে কোনে পাইছিল 5 নম্বৰ 2018 চনত কোনে পাইছিল 2018 চনত পাইছিল হিমা দাস ওকে হিমা দাস তেখেত আপোনালোকে গমে পায় দৌৰবিদ হয় এগৰাকী স্প্ৰিন্টাৰ হয় ৰাইট 6 নম্বৰত যদি চাও 2020 চনত কোনে পাইছে লাভলিনা বৰগোহাঁই ওকে লাভলিনা কি হয় তেখেত বক্সাৰ হয় ওকে বক্সিংৰ লগত জড়িত আৰু 7 নম্বৰ ৰেচিপিয়েন্ট 22 চনত পাইছে 7 নম্বৰ ৰেচিপিয়েন্ট হয় নয়নমণি তালুকদাৰ ওকে নয়নমণি তালুকদাৰ লন বলছৰ লগত জড়িত হয় লন বলছ ওকে লন বলছ আৰু তেখেতে কিমানত পাইছিল 2022 চনৰ অৰ্জুন বঁটা লাভ কৰিছে আৰু এতিয়ালৈকে অসমত টোটাল 7 গৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ঠিক আছে মনত ৰাখিব ভেৰি ইম্পৰ্টেন্ট ওকে সো কাৰেক্ট আনসাৰ অপশন যদি আমি চাও স্টেটমেন্ট 1 2 and 4 is correct statement মানে আলটিমেটলি অপশন 1 2 and 4 ওকে বাকি অমলান বৰগোহাঁই পোৱা নাছিল গুটেইখিনি কথা ইয়াত লিখা হৈছে
কোনে কোনে কেতিয়া পাইছিলে ওকে ইয়াৰ উপৰি অৰ্জুন বঁটাৰ বিষয়ে আপোনালোকক পৰীক্ষা সুধিব পাৰে আপোনালোকে গম পায় 1991 কি আহিছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আহিছে হয়নে যেটো বৰ্তমান খেল ৰত্ন বঁটা বা ধ্যানচাঁদ খেল ৰত্ন বঁটা বুলি কোৱা হয় হয়নে 1991 আহিছিলে আৰু এই বঁটাটো অহাৰ আগতে কি আছিলে অৰ্জুন বঁটাটোৱে শ্ৰেষ্ঠ খেলৰ বঁটা আছিলে অৰ্জুন এৱাৰ্ড ওকে অৰ্জুন বঁটা 1961 আহিছে মনত ৰাখিব অৰ্জুন বঁটা 1961 ইন্ট্ৰোডিউস কৰা হৈছে ইণ্ডিয়াত এণ্ড বিফোৰ কামিং দ্য ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড কি আছিলে এইটোৱে হাইয়েষ্ট স্পোর্টস এৱাৰ্ড আছিলে কিন্তু বৰ্তমান যদি চাও এইটো সেকেন্ড হাইয়েষ্ট স্পোর্টস এৱাৰ্ড হয় গোটেই ইণ্ডিয়াত ওকে আৰু এটো কোনে প্ৰদান কৰে কেতিয়াবা মিনিষ্ট্ৰীটো খুধা হয় যি আমাৰ মন্ত্ৰালয়টো হয় সেইটো হৈছে মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্স এণ্ড স্পোর্টস ওকে তো গোটেইখিনি কথা ইয়াত কোৱা হৈছে আই হোপ আপোনালোকে স্ক্ৰিনশ্বট লগাই ল'ব ওকে ঠিক আছে next question the Justice Ramachandra Rao Commission recently seen in the news is related to okay eta current affairs e hoy okay Justice Ramachandra Rao to tekhator eta commission form kora hoisile bikhekhe tekhet ki hoy etia jodi sao Andhra Pradesh khoma koriba Jharkhandor tekhete ki hoy chief justice hoy okay aru ei jetu bikhek law to karone lagi thoka hoise bikhek commission to bonoa hoise Andhra Pradeshor logot jorito hoy Andhra Pradeshot SC community আসলে সাব ক্যাটেগরাইজ কৰি চাৰিটা ভাগত বিভক্ত কৰাৰ কাৰণে এই কমিটিটো বনোৱা হৈছে ওকে ফৰ ক্যাটেগৰিজ সাব ক্যাটেগৰি যদি চাও আমি SC কমিউনিটিৰ লোকসকলক চাৰিটা ক্যাটেগৰিৰ বিভক্ত কৰা হ'ব তাৰ কাৰণে এটা কমিশন বনোৱা হৈছে যেটো কমিশন লিড কৰিছে জাস্টিস ৰামচন্দ্ৰ ৰাওৱে আৰু যদি আমি চাও অপশন কোনটো কাৰেক্ট হ'ব অপশন বি ডিমান্ড ফৰ সাব ক্যাটেগৰাইজেশন অফ SC কমিউনিটি ওকে যি আমাৰ শিডিউল কাষ্ট কমিউনিটি হয় তো শিডিউল কাষ্টক পুনৰ সাব ক্যাটেগৰাইজ কৰা হ'ব okay so option B is the correct answer next question okay etia ama khuda hoise Dol Govinda Mandir North Guwahati ase correct hoy na yes correct North Guwahati Raja Duarot ase thik ase Tilinga Mandir kot ase Tinisokia correct thik ase Mahavairav Mandir kot ase Tejpurot ase Ma Bogola Devi Temple kot ase Ma Bogola Temple Gulaghatot nai Ma Bogola Temple near Kamakya Nilasal Paharote ase okay Nilasal Hilote ase near Kamakya Temple হয় না মা বগলা মন্দিৰ যেটো হয় তো আমি যদি চাও কোনটো স্টেটমেন্ট রং হয় স্টেটমেন্ট তিনিটো রং হয় স্টেটমেন্ট মানে পেয়ার তিনিটো রং হয় ওকে তো ইয়াত আমাক কি উলিয়াব দিছে কারেক্টলি ম্যাচ তো কারেক্টলি ম্যাচ 1 2 and 4 1 2 and 4 1 2 and 4 option D is the correct answer pair 1 2 and 4 are correctly matched whereas pair 3 is not correctly matched okay এনেকুৱা question পৰীক্ষাত খুদিব ঠিক আছে Okjokul, the first glacier to be officially declared dead, is located in which of the following country? Okay. Eta bikhek glacier jeto 2014 sonot tak dead boli ghona kora hoise. Okay. So glacier mane ki okhomen himba boli koa hoy hoyne aru glacier kyo important hoy. So glacier ase karone amar jono jibon choli ase. Hoyne glacier pora boraf golibo himbahor pora hebila khagorot goi milito hoy nodire ahi pelai hoyne. To teneke amar water cycle to maintain ase aru amar ji ei লাইফ হ্যা বৰ্তি আছে কিন্তু বিভিন্ন গ্লেচিয়াৰ ডিউ টু ক্লাইমেট চেঞ্জ ডিউ টু পলিউশন কি হৈ আছে ধ্বংস হৈ গৈ আছে তো পৃথিৱীৰ ভিতৰতে প্ৰথমটো গ্লেচিয়াৰ যাক কোৱা হয় অকজকুল আৰু সেইটো অফিচিয়ালি তাক ডেড বা মৃত বুলি ঘোষণা কৰা হৈছে 2014 চনত আৰু সেইটো কোনখন কান্ট্ৰিত অৱস্থিত হয় আপোনালোকক তাকে সোধা হৈছে ডেনমাৰ্ক আইসল্যান্ড ইউনাইটেড ষ্টেটছ অফ আমেৰিকা নে কানাডা ওকে কোৱেশ্চনটোৰ আনসাৰ কৰিব ট্ৰাই কৰক ওকে yes মাইনে কৈছে আইসল্যান্ড কাৰেক্ট Option B গৈ আছে কোনে aspirant live কৈছে correct ঠিক আছে Iceland is the correct answer Icelandত আছে এই যে আমাৰ অকজকুল হ্যা গ্লেচিয়াৰ তো ঠিক আছে Iceland এয়া আমাৰ এয়া Iceland নহয় ঠিক আছে সৰুতে আমি পঢ়িছিল ন Iceland হয়নে এইটো হৈছে আইল্যান্ড ওকে আৰু Iceland হৈছে এখন দেশ ইয়াৰ আন এটা নাম কি আছে কমেন্টত জনাওক Icelandৰ আন এটা নাম কি হয় কমেন্টত জনাওক আপোনালোকে ওকে so correct answer is Iceland okay 2014 sonot yak due to the loss of thickness and inability to movement okay bondho kori dia hoise consider the following pairs of tribes and its states okay tolot kisuman tribes of bikhoy dia ase enukwa question expect koribo pare APSC prelims CC 2025 tribes or logot jorito tribes bilakor bokhoti god hoy kot thake tenukwa dhoroner question expect koribo pare jena ami jodi sa hajong community code ase yes it is
It is found in Assam, correct? Hajong বা ৰাভা কমিউনিটি আমি ক'ত পাওঁ? কামৰূপ, প্ৰধানকৈ কামৰূপ জিলাত বা ৰাভা হাজং অটোনমাস কাউন্সিলত পাওঁ, হয়নে? তো হাজং কমিউনিটি অসমত আছে। চাকমা কমিউনিটি, ইয়াস, ত্ৰিপুৰাত আছে চাকমা। অ'কে, কুকি কমিউনিটি মিজোৰামত আছে, হয়নে? কুকি, মেইটে এইবিলাক আছে। অ'কে, মণিপুৰত বিশেষকৈ মেইটে আছে। ৰেংমা কমিউনিটি মেঘালয়ত নাই। অ'কে, ৰেংমা কমিউনিটি ক'ত আছে? নাগালেণ্ডত আছে। অ'কে, নাগালেণ্ডত আছে। So আমি যদি চাও statement 1, pair 1, 2 and 3 is correct. Pair 1, 2 and 3 is correct. Option B will be the correct answer. Yes, aspirant live है कोई ऐसे. Option B. ठीक है सर? चैनल का नाम ऐसा बनाओ कि लोगों को लगे कि तुम निकलने वाले हो. ठीक है सर? Aspirant live bracket और ACS बोली ऐसे. That is the spirit. Okay? है ना? चलो का हो बोलेगी. ইউটিউব চেনেলটো এনেকুৱা হলে নহব যে খোলাৰ লগে লগে আপুনি ব্লগো আহি যায়, খোলাৰ লগে লগে ডালগনা কফি কেনেকৈ বনায়, বগেন ভেলিয়াত কি ঘটি আছে, এইবিলাক হলে নহব। ঠিক আছে, আপোনাৰ পঢ়া চেনেলটো এনেকুৱা হ'ব লাগিব খুলিলে পঢ়া বস্তু ওলায়। অ'কে, অসমৰ ভাল ভাল চেনেল বা নেশ্যনেল লেভেলৰ ভাল ভাল চেনেল সন্মুখত জিলিকি থাকিব লাগিব। পঢ়া চেনেল সদায় বেলেগ আৰু এনজয় কৰা চেনেলটো অলপ বেলেগ। যে ব্লগ চাম, মই এঘণ্টা মই ভিডিঅ' চাম, পডকাষ্ট চাম, কিবা চাম, হাবি জাবি চাম, সেইটো বেলেগ। কিন্তু আপোনাৰ পঢ়া চেনেলটো এনেকুৱা হ'ব লাগে। অ'কে, correct? So আমি এইটো question answer পাই গলো। Next question. Consider the following statement regarding the Resina Dialogue 2025. Okay, তো Resina Hill নিউ দিল্লীত আছে, হয়নে? ওকে, Resina Hillৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে। Resina Hill, তো Resina Dialogue তো সেইটো হিচাপতে এটা বিশেষ আমাৰ এটা কনক্লেভ হয়, যেটো আমাৰ ৰিসেন্টলি হৈ যায়। ঠিক আছে, 2025 ৰিসেন্টলি হৈ যায়। তো Resina Dialogue 2025 বিষয়ে তিনটা স্টেটমেন্ট দিয়া হৈছে। Statement 1. It was the 10th edition of India's annual flagship conference on geopolitics and geoeconomics. Correct? যে ভাৰতবৰ্ষৰ জিঅ'পলিটিক্স আৰু জিঅ'ইকনমিক্সৰ ওপৰত এটা বাৰ্ষিক কনফাৰেন্স হয়, হয়নে? এনুৱেল কনফাৰেন্স হয়। অ'কে, সেকেন্ডলি দ্য ডায়লগ ৱাজ জইণ্টলি হষ্টেড বাই দ্য অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন, ডেট ইজ ORF এণ্ড নীতি আয়োগ। অ'কে, ষ্টেটমেণ্ট 2 কি হয় ময়ো নাজানো, আপুনিও নাজানে। ঠিক আছে, তো ব্ৰেকেটত ৰাখক এইটো। লেট মি টেক, এইটো শুদ্ধ হয় অশুদ্ধ হয় নাজানো। The theme for Resina Dialogue 2025 was Kalchakra, People, Peace and Planet. Yes, it is correct. 2025 যে Resina Dialogue Conference হৈছিলে, তো এই কনফাৰেন্সৰ যেটো আমাৰ থিম আছিলে বা বিষয়বস্তু আছিলে সেইটো আছিলে কালচক্ৰা, People, Peace and Planet. ওকে, এতিয়া আমি যদি ষ্টেটমেন্ট 2 চাওঁ তেতিয়া হলে এটা কথা গম পাওঁ যে নীতি আয়োগে ইয়াক হোষ্ট কৰিছিলে, কাৰেক্ট। ওকে, নীতি আয়োগে কি কৰিছিলে আমাৰ Resina Dialogue 2025 হোষ্ট কৰিছিলে বা বিগত সময়ৰ পৰা কৰি আছে, আজি ভালে কেইবছৰৰ পৰা। ওকে, কিন্তু কথা হৈছে কি ইয়াত ডাইৰেক্টলি কোৱা হৈছে হষ্টেড বাই ORF। ORF ইজ এ থিংক ট্যাঙ্ক। ওকে, থিংক ট্যাঙ্ক, থিংক ট্যাঙ্ক কাক কোৱা হয়? এনেকুৱা কিছুমান অৰ্গেনাইজেশ্যন, যিবিলাক অৰ্গেনাইজেশ্যনত এনেকুৱা কিছুমান এডভান্স বা ইণ্টেলেকচুৱেল ব্যক্তি থাকে, কিছুমান এনেকুৱা বিষয়া থাকে যোনে আচলতে গভৰ্ণমেণ্ট বা তেনেকুৱা বডিজ বিলাকক কি কৰে, সাজেষ্ট কৰে, উপদেশ প্ৰদান কৰে, তাক থিংক ট্যাঙ্ক বুলি কোৱা হয়। আৰু which basically works with government works. Okay, গভৰ্ণমেণ্টৰ লগত জড়িত কাৰ্যকলাপত জড়িত থাকে। সো ORF টো এনেকুৱা এটা ফাউণ্ডেশ্যন হয় য'ৰ হেডকোৱাৰ্টাৰ বিভিন্ন ঠাইত ইণ্ডিয়াত আছে, 3-4 জেগাত, আই থিংক 4 জেগাত ইয়াৰ হেডকোৱাৰ্টাৰ আছে। ওকে, তো ORF ফাউণ্ডেশ্যনে কলাবৰেশ্যনহে কৰিছিল, হোষ্ট কৰা নাছিলে। গতিকে এই ষ্টেটমেণ্টটো যদি আপুনি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িছে দেখি লাগিব যে ষ্টেটমেণ্টটো কাৰেক্ট হয়, কিন্তু ষ্টেটমেণ্টটোৰ ভাষাটোৱে কি কৈছে এইটো পাৰ্চিয়েলি কাৰেক্ট হয়। ওকে, তো দ্যাট ইজ ৱাই ইট কেন বি ৰিগাৰ্ডেড এজ ইনকাৰেক্ট। যি আমাৰ Resina Dialogue 2025 সেয়া হোষ্ট কৰিছিলে নীতি আয়োগে, আনহাতে কলাবৰেশ্যন কৰিছিলে ORFৰ লগত, না কি ORF হোষ্ট কৰিছিলে। সো আমি যদি চাওঁ ষ্টেটমেণ্ট 2 কাৰেক্ট নহয়, তো আমাক কি সোধা হৈছে? কাৰেক্ট ষ্টেটমেণ্ট বিচৰা হৈছে। সো 1 and 3 ইজ কাৰেক্ট, 1 and 3 ইজ কাৰেক্ট অনলি। ওকে, মজা আহিছে নে? মজা লাগিছে? APSC পৰীক্ষা হওক, UPSC পৰীক্ষা হওক, দি মজা কিয় লাগে? এগৰাকী APSC বিষয়াৰ সেই বিশেষ আত্ম অভিমানটো কিয় আহে? বিকজ এগৰাকী APSC বিষয়া হ'বলৈ হ'লে আপুনি নৰ্মেল নলেজ গেডাৰ কৰিলে নহ'ব। ওকে, সমাজত ঘটি থকা প্ৰতিটো ঘটনা, একেবাৰে ৰুট লেভেলৰ পৰা পাৰ্লিয়ামেণ্টলৈকে কি কি ঘটনা হৈ আছে, কোনটো ঘটনাৰ আৰু কি হয় আচলতে, সেই গোটেইখিনি বস্তু, সেই সব বস্তুৰে আপুনি নলেজ ৰাখিব লাগিব। সো দ্যাট ইজ ৱাই APSC ইজ নট ফৰ এভৰিৱান। ওকে, ইট ইজ নট ফৰ অল, সবকি বস কি বাত নেই হয় ন, তাকে।
ঠিক আছে সো 1 and 3 is the correct answer in this question আমি যদি ডিটেইলছত চাও গম পাই যাম গুটেইখিনি কথা ইয়াত মই লিখি ৰাখিছো যি আমাৰ ORF আছে ORF এ কোলাবৰেট হে কৰিছিল অবজাৰ্ভাৰ ৰিসাৰ্চ ফাউন্ডেশন যাক ORF বুলি কোৱা হয় ORF যেটো খাতাৰ হেডকোয়াৰ্টাৰ কোড আছে মুম্বাই চেন্নাই আৰু কলকাতা তিনিটা সেন্টাৰ আছে ঠিক আছে হয়নে নিউ দিল্লী বেসড এটা অর্গানাইজেশন হয় ওকে যার হেডকোয়ার্টার মুম্বাই যার অফিস মুম্বাই চেন্নাই আৰু কলকাতাটো আছে সো বিশেষকৈ যি 10th এডিশন হৈছিল ৰেজিনা ডাইলগ 2025 নিউ দিল্লীত হৈছিল আৰু চিফ গেষ্ট কোন আছিল পৰীক্ষাৰ ক্ষেত্ৰত খুদিব পাৰে যে আমাৰ নিউজিলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আছিল ক্ৰিস্টোফাৰ লাকজন ওকে ক্ৰিস্টোফাৰ লাকজন was the chief guest of this conference 2025 ৰ কনফাৰেন্সত নিউজিলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ কি আছিল চিফ গেষ্ট আছিল ওকে next question 68 number question yes ORF and Minister of External Affairs correct হয় না ভুল কলো নেকি কিবা মই ক্ষমা কৰিব দেই মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স আৰু ORF এ কৰিছিল না কি নীতি আয়োগে কৰিছিল নীতি আয়োগে নহয় ক্ষমা কৰিব দেই এটা ভুল হৈ গৈছিল মাইনা কাৰেক্ট কৰিবৰ কাৰণে ধন্যবাদ নীতি আয়োগ নহয় দেই নীতি আয়োগে কৰা নাছিল ভেৰি সৰি এটো কৰিছিল আমাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স ওকে Ministry of External Affairs in collaboration with ORF. ঠিক আছে? Okay. Next question. With reference to Right to Information Act of 2005 চনৰ RTI Actor মতে consider the following statement. Okay. Statement দিয়া হৈছে দুটা. The act applies to public authorities which include government departments, ministries and organizations that are substantially funded by the government. কি কোৱা হৈছে? যি আমাৰ Right to Information Act তথ্য জনাৰ অধিকাৰ 2005 রাইট টু ইনফরমেশন এক্ট 2005 এর মতে কি হয় যে দ্য এক্ট এপ্লাইজ টু পাবলিক অথরিটিজ পাবলিক অথরিটি হ'ব পাৰে ৰাজহুৱা তেনেকুৱা কৰ্তৃপক্ষ হ'ব পাৰে হয় না গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট হ'ব পাৰে মিনিষ্ট্ৰিজ হ'ব পাৰে হয় না মন্ত্ৰালয় হ'ব পাৰে নাইতো বা কোনো এনেকুৱা ডিপাৰ্টমেণ্ট বা এনেকুৱা বিশেষ অৰ্গানাইজেশ্যন যেটো গভৰ্ণমেণ্ট ফান্ডেড হয় তো সেই ক্ষেত্ৰত কি হয় ৰাইট টু ইনফরমেশন এক্ট এপ্লাই কৰিব পাৰি বুলি কোৱা হৈছে which is definitely correct okay statement টুত কি কোৱা হৈছে Citizens have the right to request any information from public authorities without any exception. এই স্টেটমেন্টে কৈছে যে আমাৰ সাধাৰণ জনতাৰ অধিকাৰ আছে যে RTI এক্টৰ অধীনত আমি গভৰ্ণমেণ্ট অফিচিয়েল বা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বা মিনিষ্ট্ৰিৰ যিকোনো ইনফৰমেশন উইদাউট এনি এক্সেপশন কোনো আমাৰ কি ব্যতিক্ৰম নোহোৱাকৈ আমি খুধিব পাৰো which is not correct okay which is not correct এটো দেখা তেনেকুৱা লাগি আছে কাৰেক্ট কিন্তু সেন্টেন্সটো কৈ আছে কাৰেক্ট নহয় আমি গভৰ্ণমেণ্ট অফিচিয়েলৰ কিছুমান ইনফৰমেশন যিবিলাক গভৰ্ণমেণ্ট বা আমাৰ কনস্টিটিউশনৰ মতে ৰিভিল কৰিব পাৰে সেইবিলাক আপুনি খুধিব পাৰে হয়নে ধৰক এজ ফৰ এক্সাম্পল মানিলো এটা ডিপাৰ্টমেণ্টত কিবা এটা ইনফ্ৰাষ্ট্ৰাকচাৰাল ডেভেলপমেণ্ট হৈছিল তো হেতুত ঠিকা হৈছিল সেই ঠিকাটোত কিমান টকা খৰচ হল কোনে কৰিছিল কেনেকৈ খৰচ হল গোটেই ফাইলবিলাক আপুনি চাব পাৰিব ইউ হেভ দা ৰাইট কিন্তু আপুনি সেই বুলি গোটেই বস্তু সেই অফিচিয়েল এতিয়া ধৰক ইণ্ডিয়ান আৰ্মি মানে ইণ্ডিয়ান আৰ্মিক আপুনি RTI কৰিব পাৰিব নেকি হয় তো কিছুমান বস্তু কি থাকে সেক্ৰেসি মেইনটেইন কৰে তো গোটেইখিনি ক্ষেত্ৰতে নহয় এনি এক্সেপশন বুলি ক'লে ভুল হ'ব সো স্টেটমেন্ট 2 টো ভুল হ'ব স্টেটমেন্ট 1 is correct option A is the correct answer okay if an individual is awarded with a gold medal called Lachit Borphukan medal as the best army cadet where he or she has passed out from education APSC 2022 আহি গৈছে ওকে APSC 2022 আহি যোৱা কোৱেশ্চন প্ৰিলিমছত ওকে কি কোৱা হৈছে যে এগৰাকী ক্যাডেটে যদি গোল্ড মেডেল এৱাৰ্ড পায় আৰু যেটোৰ নাম লাচিত বৰফুকন মেডেল তেতিয়া হলে তেওঁ বা তাই কোনখন বিশেষ ইনষ্টিটিউচনৰ পৰা পাছ আউট হ'ব পাৰে ওকে হেয়া হৈছে নেশনাল ডিফেন্স একাডেমি NDA ওকে কোড আছে মহাৰাষ্ট্ৰ পুনেত আছে ওকে বহুত আনসার কৰিছে হবলা হয় না অপশন বি কারেক্ট বহুত আনসার কৰি আছে অপশন বি ইজ দা কারেক্ট আনসার ওকে এটো কোয়েশ্চন বহুবার পৰীক্ষাত আহিছে UPSC তো আহি গৈছে APSC ত আহিছে অসমৰ আন এক্সামতো আহি গৈছে মই নিজে ফেস কৰিছো এটো আই থিংক মই দুবাৰ কৰিছো ওকে APSC প্ৰিলিমছত এবাৰ আৰু ওয়ান ডে এক্সাম এটাত কিবা এবাৰ আহিছিল ঠিক আছে তো ইম্পৰ্টেন্ট হয় লাচিত বৰফুকন মেডেল বুলি ক'লে আমি ভাবো কি যে আচ্ছা অসমৰ এগৰাকী ব্যক্তি
কিন্তু অসমৰ যদিও এগৰাকী যোদ্ধা আছিলে আহোম যোদ্ধা আছিলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেতক যথেষ্ট গুৰুত্ব দিয়া হৈছে এই বিশেষ এৱাৰ্ডটোৰ পৰা আমি গম পাওঁ সেকেন্ডলি পৰীক্ষাত এইবাৰ এক্সপেক্ট কৰিব পাৰে কোৱেশ্চন লাচিত বৰফুকন পুলিচ একাডেমিৰ পৰা ওকে লাচিত বৰফুকন পুলিচ একাডেমি কোট আছে দেৰগাঁৱত আছে হয়নে ওকে তো ইয়াৰ বিষয়ে ডিটেইলছত পঢ়িব আপোনালোকে দেই ইয়াৰ উপৰি লাচিত বৰফুকনৰ ষ্টেচু অফ ভেলৰ হয়নে ষ্টেচু অফ ভেলৰ ক'ত বনোৱা হৈছে যোৰহাটত বনোৱা হৈছে তাৰ ওপৰত পঢ়িব ওকে ইউ কেন এক্সপেক্ট কুৱেশ্যনছ অন লাচিত বৰফুকন কেলেকি তেখেতৰ 400 সংখ্যক জন্মদিতি ৰিসেন্টলি যায় ন আজি এবছৰ দুবছৰ আগত ঠিক আছে 2022 ওকে which of the following are not work of মাধৱ দেৱা ওকে দেৱৰ কৰ্মসৃষ্টি নহয় ওকে নাম ঘোষা হাজাৰী ঘোষা মাধৱদেৱৰে হয় হয়নে মাধৱদেৱৰে হয় কাৰেক্ট নাম ঘোষা ভক্তি ৰত্নাৱলী কাৰ হয় মাধৱদেৱৰে হয় কাৰেক্ট জন্ম ৰহস্য কাৰ হয় ইয়েস মাধৱদেৱৰে হয় বালি চালন কাৰ হয় বালি চালন হয় আমাৰ শংকৰদেৱৰ ওকে শংকৰদেৱ সো আমাক কি কোৱা হৈছে মাধৱদেৱৰ নহয় 4 to নহয় সো 4 যদি নহয় অপশন সি 4 only okay 4 only is the correct answer okay 4 only is the correct answer শংকৰদেৱ মাধৱদেৱ কেৱল টেট পৰীক্ষা দিলে নালাগে বহুত লৰা ছোৱালীয়ে ভাবে শংকৰদেৱ মাধৱদেৱ আমিতো জিটিপিজিটি টেট নিদিও আমিতো আসাম টেট নিদিও এপিএসসিত আহে যোৱাবাৰ অহা কুৱেশ্যন এইটো অকমান হলাই দিছো মই ওকে অকমান হলাই দিছো জন্ম ৰহস্যটো নাছিলে ওকে who among the following was awarded with Sukafa award okay Sukafa bota 2023 কোনে পায় ককচোন এটো কোৱেশ্যন মোক কমেন্টত লাগে এনেকুৱা কোৱেশ্যন বিলাক ইম্পৰ্টেন্ট মাধৱদেৱ বটা ওকে তাৰপিছত সুকাফা বটা ওকে অসম বৈভৱ অসম গৌৰৱ অসম সৌৰভ ওকে অসমৰ যিবিলাক আগহাৰিৰ বটা আছে এৱাৰ্ডছ এণ্ড অনাৰ্স গোটেইখিনি চাই যাব ওকে এৱাৰ্ডছ এণ্ড অনাৰ্স গোটেইখিনি চাই যোৱাটো আপোনালোকৰ দায়িত্ব প্ৰথম গুণে পাইছে এইটো বৰ্ষত গুণে পাইছে ইনফেক্ট এবছৰ আগতো গুণে পাইছে হেও মনত ৰাখিব ওকে সো কাৰেক্ট আনসাৰ ধীৰেন্দ্ৰনাথ বেজবৰুৱা ওকে ধীৰেন্দ্ৰনাথ বেজবৰুৱা দেৱে 2023 ৰ সিউকাফা বঁটা পাবলৈ সক্ষম হয় ঠিক আছে এইগৰাকী হয় ধীৰেন্দ্ৰনাথ বেজবৰুৱা তেখেত বেসিক্যালি দা সেন্টিনেল যি নিউজ পেপাৰ হয় তাৰ তেখেতে এডিটৰ আছিল হয়নে and আমি যদি চাও ফৰ্মাৰ প্ৰেসিডেন্ট অফ দা এডিটৰ্স গিল্ড অফ ইন্ডিয়া ওকে এডিটৰ্স গিল্ড অফ ইন্ডিয়া তেখেতে ফৰ্মাৰ প্ৰেসিডেন্টও আছিল নেক্সট কোৱেশ্চন with reference to the Pradhan Mantri Fasal Bima Yojana that is PMFBY how many of the following crop categories are covered under this scheme okay Pradhan Mantri Fasal Bima Yojanar অধীনত তলত উল্লেখিত কোন গিটা আসলতে ক্রপ ক্যাটেগরি সামৰি লোৱা হয় ক্রপ ক্যাটেগরি যেনে আমি যদি চাও খাদ্য ফুড ক্রপস হয়না যি আমাৰ শস্য লেন্টিলস হ'ব পাৰে হয়না দাইল হ'ব পাৰে ওকে সিরিয়ালস হ'ব পাৰে লেগিউমস হ'ব পাৰে তো হেবিলাক ফুড ক্রপসত আহি যাব অয়েল সিডত কি আহি যাব ৰেপসিড মাস্টাৰ্ড হয়নে হেবিলাক আহি যাব আমাৰ কি সৰিয়হ হয়না তেনেকুৱা ধৰণৰ বস্তুবিলাক যৰ পৰা অয়েল উৎপাদন হয় annual horticulture crops yes এটো ইনক্লুড হয় তিনিওটা ইনক্লুড হয় ওকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ অধীনত all three are included okay the food crops oilseed and annual horticulture crops যি আমাৰ বছৰিকীয়া horticulture মানে আপোনালোকে গম পায় ফল ফুল হয় না next question consider the following statement regarding the white winged wood duck okay the state কি হয় state পক্ষী state bird of Assam okay the state bird of Assam white winged wood duck ক'ত পোৱা যায় নামেৰিত পোৱা যায় আৰু ক'ত পোৱা যায় ডিব্ৰু চৈখোৱাটো পোৱা যায় okay it is primarily found in the high altitude wetlands of Himalaya হয় নেকি হিমালয়ত পোৱা যায় নেকি হিমালয়ৰ হাই altitude হা কেনেকে উঠিব জখলা লগাব নেকি নাপায় okay it is classified as critically endangered under the IUCN red list okay IUCN red list or critically endangered বিলুপ্ত প্ৰায় okay গটিকে এটো কারেক্ট হয় না নহয় yes হয় বিলুপ্ত প্ৰায় অৱস্থাত আছে okay critically endangered so statement 2 to correct হয় only 2 is the correct answer okay only 2 is the correct answer only 2 is the correct answer ঠিক আছে অপশন দি বহুত আনসার কৰি আছে very good এতিয়া 10 12 15 100 লৰা ছোৱালী লাইভ আহিব পৰীক্ষাৰ আগত মই যোৱাটো ক্লাছতো কৈছো ন হিল দল ভাঙি সিঙি লাইভ আহিব ঠিক আছে
আমাৰ ল'ৰা ছোৱালীবিলাক আৰু অৰুণোদয় লাভ কৰা যিবিলাক বেনিফিচিয়াৰী আছে সেইবিলাক একেই হয় ঠিক আছে গোটেই জীৱনটো ব্লক অফিচত নাযায় গোটেই জীৱনটো গাঁও পঞ্চায়তত নাযায় যিদিনা গম পাব আহিছে সাহায্য সেইদিনা দৌৰে তেনেকৈ আপোনালোকে ক্লাছটো তেনেকৈ কৰিব আহে ন যাৰ ফলত আপোনালোকে ৰিজাল্ট দেখিবলৈ নাপায় এণ্ড দিছ আৰ ডেফিনেটলি মই কি কৈ থাকোঁ যে ছেমিষ্টাৰ এফেক্ট ছেমিষ্টাৰে ল'ৰা ছোৱালীক বৰবাদ কৰিছে গোটেই 6 মাহটো নপঢ়ি পেলাই পৰীক্ষাৰ আগদিনা কিতাপ ফালি দিয়াটো হৈছে ছেমিষ্টাৰ এফেক্ট যাৰ ফলত কি হয় পৰীক্ষাৰ 15 দিন 10 দিন এসপ্তাহ 3 দিন আগত স্যাৰ মক টেষ্ট আনক স্যাৰ আমুক আনক এতিয়া পৰীক্ষা 2 মাহ হাতত আছে ধুনীয়াকৈ আপোনালোকে পৰীক্ষা উলিয়াব পাৰে ওকে How many delimitation commissions have been constituted by the government of India till December 24? UPSC prelims or aha question ito. UPSC prelims 2024 recently ahi goise. 2024 or prelims or aha question UPSC. Okay. Delimitation commission no keibar form hoisile etia loke December 2024 loke jodi sao abi delimitation total 4 bar hoise. Okay. Now what is delimitation? Yak koha hai delimitation ba delimitation. Delimitation hoise সমষ্টি পুনৰ নিৰ্ধাৰিতকৰণ ওকে আসলতে কি হয় ডেলিমিটেশন কিয় কৰা হয় যে আসলতে এটা বিশেষ সমষ্টিত কিমান লোক আছে তাৰ ভিত্তিতহে জনপ্ৰতিনিধি বাছনি কৰা হয় হয়নে আৰু যেহেতু আমাৰ প্ৰতি 10 ইয়াৰ্ছৰ মূৰে মূৰে সেন্সাস হয় লোকপিয়ল হয় আৰু আমাৰ কোনো এটা ঠাইত হয়তো জনসংখ্যাৰ যেটো ৰেট পপুলেশন গ্ৰোথ হেতু কবাত বহুত বেছি হয় কবাত কম হয় তো সেই অনুযায়ী কিছু সময় মূৰে মূৰে ডিলিমিটেশন কৰা হয় আৰু যাৰ ফলত জনসংখ্যা সাপেক্ষে অৰ্থাৎ অ্যাকর্ডিং টু পপুলেশন সেই জায়গাটোৰ কি কৰা হয় তাত হয়তো সেই জায়গাটো দুটা সমষ্টি বনাই দিয়া হয় হয়তো বা সেই সমষ্টিটো চেঞ্জ কৰা হয় তাকে ডিলিমিটেশন বুলি কোৱা হয় সমষ্টি মানে কনস্টিটুৱেন্সি ওকে আৰু এজ অফ নাও যদি আমি চাও টোটাল 4 বাৰ ডিলিমিটেশন হৈছে যদি আমাৰ 2026 ৰটো ধৰো 5 বাৰ হ'ব এতিয়ালৈকে হোৱা নাই ওকে হেতু আগন্তুক দিনত হ'ব 1952 চনত হৈছিল প্ৰথম 63 চনত হৈছিল সেকেন্ডলি থাৰ্ডলি 73 চনত হৈছিল 2002 চনত হৈছিল তাৰ পিছত ডিলিমিটেশন হোৱাই নাই এতিয়ালৈকে ওকে যেনেকৈ আমাৰ অসমৰ 126 টা সমষ্টি আছে হয়নে তো ডিলিমিটেশন হলে হয়তো তাৰ অদলবদল হ'ব পাৰে বা লোকসভা সমষ্টি অদলবদল হ'ব পাৰে ওকে তো টোটাল এতিয়ালৈকে 4 বাৰ ডিলিমিটেশন হৈছে ওকে 74 তো দি আনসাৰ হয় কাৰেক্ট Question 75 okay geography এনেকুৱা question মই যে ক্লাছত লৈ আছো এইবিলাক জাস্ট কি হয় আপোনালোকৰ কাৰণে ট্ৰেইলাৰ হয় ট্ৰিজাৰ হয় আপোনালোকে কি কৰিব লাগে গোটেই সিনেমাখন চাব লাগিব মই এনেকুৱা question লৈছো মানে এটো question যে আহিব তেনেকুৱা নহয় কিন্তু questioner প্যাটাৰ্ন এনেকুৱা আহিব ওকে চাব এটো question I think UPSC prelims এৰ অহা question consider the following yes এটো UPSC prelims ত আহিছিল ওকে UPSC prelims আৰু যদি APSC prelims দি আছে বা APSC appear হৈ আছে UPSC ৰ আপোনালোকে যোৱা 10 বছৰৰ পেপাৰ উঠাই সলভ কৰা বহুতখিনি কোৱেশ্চনৰ আইডিয়া পাই যাব ওকে APSC এতিয়া কমপ্লিটলি UPSC ফলো কৰে ইনফ্যাক্ট APSC UPSC কে টান হৈ গৈছে প্ৰিলিমছ পৰীক্ষাটো ওকে কনসিডাৰ দ্য ফলোইং কান্ট্ৰি ওকে ফিনল্যান্ডৰ কথা কোৱা হৈছে জাৰ্মানী নৰৱে আৰু ৰাছিয়া আৰু কোৱা হৈছে হাউ মেনি অফ দ্য এবভ কান্ট্ৰিজ হ্যাভ এ বৰ্ডাৰ উইথ নৰ্থ সি ওকে নৰ্থ সি লগত কোনে কোনে বৰ্ডাৰ শেয়াৰ কৰে এটা কেনেকৈ গম পাব পৰীক্ষাত গৈ পেলাই কলম কামুৰিব লাগিব নহলে জয় মাতা আদি মাৰি টুক্কা লগাব লাগিব ওকে যদি আপোনালোকে জিওগ্ৰাফি পঢ়ে ম্যাপ ষ্টাডি কৰিব লাগিব কাৰেক্ট আনসাৰ 2 হয় এটা 2 কেনেকৈ হয় আমি চাব লাগিব ওকে অপচনত কি আছে অপচনত যে নাথাকক কিয় আমি গম পাও অপচনত জাৰ্মানী আছে ওকে জাৰ্মানীয়ে নৰ্থ সিৰ লগত ডাইৰেক্ট বাউন্ডাৰী শেয়াৰ কৰি আছে হয় না আৰু কি আছে নৰৱেৰ ক্যাপিটেল অসলো হয় ওকে সো এই দুখনে কৰি আছে আৰু আমাক কি আছে ফিনল্যান্ড আৰু ৰাছিয়া আছে ফিনল্যান্ড আৰু ৰাছিয়া হেতু সাইডে আছে তো ফিনল্যান্ড ৰাছিয়া নৰ্থ সিৰ লগত বাউন্ডাৰী শেয়াৰ নকৰে ওকে সো এনেকে ম্যাপ ওয়াইজ পঢ়িব লাগিব কোনটো সাগৰৰ লগত কোনটো নদীৰ লগত কোনে বাউন্ডাৰী শেয়াৰ কৰিছে পঢ়িব লাগিব ককাইদেউ বুজিছে নপঢ়ে নহব ওকে তাকে কোৱা হৈছে গোটেইখিনি কথা সো কাৰেক্ট আনসাৰ ইজ 2 নেক্সট কোৱেশ্চন কনসিডাৰ দ্য ফলোইং এয়াৰপোৰ্টস ওকে এই এয়াৰপোৰ্ট সমূহৰ বিষয়ে কি দিয়া হৈছে আমি চাও ওকে ডনিপলো এয়াৰপোৰ্ট ডনিপলো কোনটো ডনিপলো অৰুণাচল ওকে ইটানগৰ এয়াৰপোৰ্ট কুশিনগৰ ইন্টাৰনেশনাল এয়াৰপোৰ্ট কুশিনগৰত কি হৈছিল বুদ্ধই মোক্ষ লাভ কৰিছিল মানে মোক্ষ লাভ কৰিছিল মৃত্যু হৈছিল বুদ্ধৰ এনিৱে কুশিনগৰ ইন্টাৰনেশনাল এয়াৰপোৰ্ট আৰু বিজয়বাড়া ইন্টাৰনেশনাল এয়াৰপোৰ্ট এই দুটা ইন্টাৰনেশনাল হয় আৰু ডোমেষ্টিক ডনিপলো তো এই তিনিটা এয়াৰপোৰ্টৰ বিষয়ে দিয়া হৈছে আৰু কি খোধা হৈছে in the recent past which of the above have been constructed as greenfield project
ওকে গ্ৰীণফিল্ড প্ৰজেক্ট হিচাপে কোন কেইটা এয়াৰপোৰ্ট গঢ়ি তোলা হৈছে তাকে সোধা হৈছে ওকে গ্ৰীণফিল্ড প্ৰজেক্ট ঠিক আছে কওকচোন আনসাৰ কৰক আপোনালোকে লেট মি চেক অপশন বি বুলি কৈ আছে বহুতে অপশন বি নেকি অপশন বিত কি আছে 2 and 3 কোৱা কি হ'ব শ্যামন্তই কৈ আছে বি বুলি জনে জনে পাৰা আনসাৰ কৰা দেই চাওক এতিয়া কথা হৈছে কি গ্ৰীণফিল্ড এয়াৰপোৰ্ট কি হয় গ্ৰীণফিল্ড আমিতো শুনি থাকো আৰু এটা কথা মই জনাই দিওঁ যে অৰুণাচলৰ ইটানগৰ এয়াৰপোৰ্ট হয় বা আমাৰ ডনিপল এয়াৰপোৰ্ট হয় এইটো হৈছে ভাৰতৰ প্ৰথমটো গ্ৰীণফিল্ড এয়াৰপোৰ্ট মনত ৰাখিব 2000 আই থিংক 2019 হৈছে ওকে এনিৱে গ্ৰীণফিল্ড এয়াৰপোৰ্ট মানে হৈছে এনেকুৱা এটা এয়াৰপোৰ্ট যেটো কি হয় নতুনকে কনস্ট্ৰাকশন কৰা হয় নহয়তো বা ৰিনোভেট কৰা হয় এটা অলৰেডি কি হয় মৰি থকা এয়াৰপোৰ্ট ওকে এটা কি হয় যে অলৰেডি ডেড এয়াৰপোৰ্ট বা বিকল এয়াৰপোৰ্ট যেটো আসলতে ফাংশনাল নাথাকে সেই এয়াৰপোৰ্টক ৰিনোভেট কৰা বা নতুনকে এটা এয়াৰপোৰ্ট বনোৱা হ'ব পাৰে যেটো কি হয় যেটো আমাৰ এনভাইৰনমেন্টাল এসপেক্ট খিনি চাই পেলাই কৰা হয় ওকে যে কি হয় সেই বিশেষ এয়াৰপোৰ্টটোত তেনেকুৱা ধৰণৰ এনভাইৰনমেন্টাল ইম্প্যাক্ট হ'ব পাৰে নেকি হেতু চোৱা ওকে অৰ্থাৎ আমি ক'ব পাৰো এনভাইৰনমেন্টাল ইম্প্যাক্ট অ্যাসেসমেন্ট কৰি পেলাই যে পৰিবেশৰ যাতে কোনো ক্ষতি নহয় বা তেনেকুৱা ওপেন ফিল্ড যেবিলাক এৰিয়াত একো বিশেষ নাথাকে কোনো তেনেকুৱা ক্ষতি সাধন হ'বলগীয়া বস্তু নাথাকে তো তেনেকুৱাকে যদি প্ল্যানিং কৰি পেলাই এটা প্ৰজেক্ট কৰা হয় এটা গ্ৰীণফিল্ড এয়াৰপোৰ্ট বুলি কোৱা হয় আৰু আমি যদি চাও ডনিপল এয়াৰপোৰ্ট এটা গ্ৰীণফিল্ড এয়াৰপোৰ্ট হয় কুশিনগৰ ইন্টাৰনেশনাল এয়াৰপোৰ্ট এটা গ্ৰীণফিল্ড এয়াৰপোৰ্ট হয় whereas বিজয়বাদা ইন্টাৰনেশনাল এয়াৰপোৰ্ট is not a greenfield airport okay বিজয়বাদাটো গ্ৰীণফিল্ড এয়াৰপোৰ্ট নহয় ঠিক আছে okay so correct answer কি হ'ব only 1 and 2 is the correct answer okay 1 and 2 is the correct answer বিজয়বাদা এয়াৰপোৰ্ট টু গ্ৰীণফিল্ড এয়াৰপোৰ্ট নহয় okay শ্যামন্ত you are not correct option B বুলি কৈ আছিল correct নহয় দেই এটি আমি চাম 2019 ৰ পৰা 6টা গ্ৰীণফিল্ড এয়াৰপোৰ্ট আমাৰ ইণ্ডিয়াত আছে তাৰ ভিতৰত আমি যদি চাও কালাবুৰাগি ওকে অৰভাকল যেটো কৰ্ণাটকত আছে ওকে সিন্ধু দৰ্গ ইটানগৰ যেটো আমাৰ ডনিপল কুশিনগৰ আৰু মোপা এই 6টা ইন্টাৰনেশনাল আৰু আমাৰ লোকেল এয়াৰপোৰ্ট লগ হৈ পেলাই যাৰ ভিতৰত আমি যদি চাও যেটো আমাৰ ইটানগৰটো হেতু এটা ইন্টাৰনেশনাল এয়াৰপোৰ্ট নহয় ওকে তো এই এয়াৰপোৰ্ট কেইটা কি হয় আসলতে গ্ৰীণফিল্ড এয়াৰপোৰ্ট হয় ওকে ইয়াত কোৱা হৈছে মাত্ৰ দুটা কুশিনগৰ আৰু মোপা এই দুটা ইন্টাৰনেশনাল হয় ওকে বাকি কেইটা ইন্টাৰনেশনাল এয়াৰপোৰ্ট নহয় বুলি কোৱা হৈছে ওকে ঠিক আছে সো আমি যদি চাও স্টেটমেন্ট 1 আৰু স্টেটমেন্ট কি হয় 2 টু কারেক্ট হয় স্টেটমেন্ট 3 বাস জি আমাৰ 3 নম্বৰ অপশন আছিল বিজয়বাদা ইন্টাৰনেশনাল এয়াৰপোৰ্ট হেতু নহয় ওকে বিজয়বাদা ইয়াত নাই গ্ৰীণফিল্ডত নাই ঠিক আছে which one of the following is synthesized in human body that dilates blood vessels and increases blood flow okay এতিয়া আমাৰ শৰীৰত যে ব্লাড ভেসেলস থাকে সেই ব্লাড ভেসেল বিলাক কেতিয়াবা কি হয় সংকুচ হৈ যায় ওকে সেইবিলাক কেতিয়াবা কি হৈ যায় এনেকুৱাকে সৰু হৈ যায় ঠিক আছে আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে কি যে আমাৰ কম্প্ৰেস হৈ গৈছে হয়নে আৰু এটো হৈছে আমাৰ কি ডাইলেটস হৈ গৈছে বা মেল খাই গৈছে ঠিক আছে তো ব্লাড ভেসেলস বিলাক যেতিয়া তেনেকুৱা হৈ যায় তেতিয়া মানুহৰ কি হয় তেতিয়া হাৰ্ট এটেক হ'ব পাৰে বা বিভিন্ন ধৰণৰ তেনেকুৱা সমস্যা হ'ব পাৰে যাৰ ফলত মানুহৰ ষ্ট্ৰকো হ'ব পাৰে ওকে তো আমাৰ শৰীৰত যদি এটা বিশেষ কেমিক্যাল দিয়া হয় যেটো আমাৰ বডিয়ে নিজে সিনথেসাইজ কৰে ওকে নিজে সিনথেসাইজ কৰে নিজে তাৰ সংশ্লেষণ কৰে আৰু সেইটো কি হয় জুনে ব্লাড ভেসেলস বিলাকক কি কৰে ভলিউম বিলাক বঢ়াই দিয়ে অৰ্থাৎ ব্লাড ভেসেলস খিনি এনেকে মেল খুৱাই দিয়ে যাৰ ফলত যেটো ব্লাড ফ্লো হয় সেইটো ভাল হয় ওকে আৰু সেইটো হৈছে নাইট্ৰিক অক্সাইড ঠিক আছে নাইট্ৰিক অক্সাইডে কি কৰে আমাৰ শৰীৰত থকা ব্লাড ফ্লোটো ভাল কৰিবৰ কাৰণে ভেসেলস বিলাক কি কৰি দিয়ে হেতু আসলতে ইনক্ৰিজ কৰি দিয়ে ঠিক হেতু আসলতে ডাইলেটস কৰি দিয়ে ওকে যাৰ ফলত ব্লাড ফ্লো ইনক্ৰিজ হয় ওকে যেনেকৈ আমি যদি চাও আমি বহুত মানুহে শুনি থাকো নরমালি যে আমকৰ ষ্ট্ৰক হৈছে হয়নে মানুহৰ ষ্ট্ৰক হয় এতিয়া আমি বহুতে ভাবো যে এগৰাকী ব্যক্তি যেতিয়া ফেট হয় যেতিয়া এগৰাকী ব্যক্তি হকত হয় তেতিয়া তেওঁ প্ৰেছাৰ ষ্ট্ৰক হ'ব পাৰে হয়নে যেতিয়া এগৰাকী ব্যক্তি অবেস হয় ঠিক আছে তেতিয়া হ'ব পাৰে কিন্তু কেৱল অবেসিটি বা ফেটি বডি যদি হয় তেতিয়া যে
ব্লাড প্ৰেছাৰ থাকিব বা তেতিয়াই যে হাৰ্ট এটেক হ'ব তেনেকুৱা কথা নহয় আমাৰ যি ভেসেলছ থাকে ঠিক আছে এই ভেসেলছৰ ভিতৰত কোলেষ্ট্ৰল হয় ঠিক আছে তো এনেকুৱা আমি এজ ফৰ এক্সাম্পল আমি যদি মানি লওঁ এইডাল হৈছে আমাৰ কি যে আমাৰ হাৰ্টত থকা এটা ইনলেট ওকে যি আমাৰ ব্লাড সোমাই যায় হ্যাঁ ইনলেট মানি লওক ঠিক আছে আৰু এটা হৈছে আমাৰ আউটলেট এইটো মানি লওক এইটো আউটলেট ইয়াৰ পৰা ব্লাড ওলাই যায় তো পাম্পিং হৈ থাকে এতিয়া এই ভিতৰৰ সাইডত কি হয় কোলেষ্ট্ৰল জমা হয় না ঠিক আছে আৰু কি হৈ যায় আমাৰ যিডাল পাইপ হয় যিডাল ভেসেলছ হয় সেইডালৰ ভলিউম ডিক্ৰিজ হৈ যায় অৰ্থাৎ তাৰ আয়তন কমি যায় আৰু ব্লাড ফ্লো হ'বৰ কাৰণে অসুবিধা পায় আৰু এইডালৰ আয়তন কমি যাওঁতে কি হয় এটা সময়ত গৈ পেলাই ব্লাড ফ্লো কৰিব খোজে হাৰ্টে পাম্প কৰে কিন্তু ব্লাড ফ্লো হ'ব নোৱাৰে আৰু ব্ৰাষ্ট হৈ যায় তাকে কোৱা হয় হাৰ্ট এটেক ওকে তেনেকৈ হাৰ্ট এটেক হয় তো সেইকাৰণে আচলতে যিবিলাক তেনেকুৱা কোলেষ্ট্ৰল বা যিবিলাক আমাৰ ট্ৰেন্স ফেট সেইবিলাক কনজিউম কৰিলে কি হয় আমাৰ এনেকুৱা ধৰণৰ সমস্যা আমি দেখিবলৈ পাওঁ ওকে So correct answer is nitric oxide. Consider the following aircraft. Okay, ইয়াতে তিনিটা এয়াৰক্ৰাফ্টৰ বিষয়ে দিয়া হৈছে ৰাফেল 2 MiG-29 okay আৰু তিনি নম্বৰটো হৈছে তেজাস MK1 okay তিনিটা বিশেষ আমাৰ এয়াৰক্ৰাফ্টৰ বিষয়ে দিয়া হৈছে correct আৰু ইয়াত কোৱা হৈছে how many of the above are considered as fifth generation fighter okay fifth generation fighter aircraft আমি যদি চাও ৰাফেল টু এটা ফোৰ্থ জেনাৰেশন ৰাফেল ফোৰ্থ জেনাৰেশন MiG এটা ফোৰ্থ জেনাৰেশন এয়াৰক্ৰাফ্ট হয় তেজাস তো এটা ইন্ডিয়ান এটো এটা ইন্ডিয়ান হয় আৰু এটো এটা ফোৰ্থ জেনাৰেশনে হয় সো আমি যদি চাও ফোৰ্থ জেনাৰেশনে গুটেই কিটা পাই ফিফথ জেনাৰেশনৰ এটাও নহয় ওকে ফিফথ জেনাৰেশনৰ এয়াৰক্ৰাফ্ট তলত উল্লেখিত এটাও নহয় ওকে তাকে লিখা হৈছে নেক্সট কোৱেশ্চন The Constitution 71st Amendment Act of 1992 amends the 8th schedule of the Indian Constitution to include which of the following languages okay আমি গম পাও যে আমাৰ সংবিধানৰ 8 নম্বৰ যি শিডিউল আছে ওকে 8 নম্বৰ শিডিউল যি আছে তাত কি আছে as of now যদি চাও 22 অফিশিয়াল ল্যাঙ্গুয়েজ আছে হয় না 22টা অফিশিয়াল ল্যাঙ্গুয়েজ আছে তাৰ ভিতৰত আমাৰ অসমীয়া মাতৃভাষাটো প্ৰথম আছে হয় না অসমীয়াটো সবতে প্ৰথম আছে 10 টকীয়া নোট এটা উলিয়াব প্ৰথমতে অসমীয়া বুলি লিখা আছে 500 টকীয়া নোট এটা উলিয়াব তাতো লিখা আছে 22টা অফিশিয়াল ল্যাঙ্গুয়েজৰ ভিতৰত প্ৰথমটো অসমীয়া ওকে এ ফৰ আসাম হয় ন আমাৰ মোদীজিয়ে এ ফৰ আসাম সো এনিৱে 8 নম্বৰ শিডিউলত 22টা অফিশিয়াল ল্যাঙ্গুয়েজ আছে আমি গম পাও কিন্তু আৰম্ভণিতে জানো 22টা আছিল নাছিল 1992 চনৰ 1992 যে 71st এমেন্ডমেন্ট হয় ইয়াত কি হৈছিল আমাৰ তিনিটা ভাষা ইনক্লুড কৰা হৈছিল ওকে আৰু সেই তিনিটা আছিল কি কোঙ্কণী আছিল মণিপুৰী আছিল নেপালী আছিল মাইথালী নাছিল ওকে মাইথালী নাছিল মাইথালী বড়ো ভাষাৰ লগত অনা হয় ওকে সান্থালী মাইথালী বড়ো সেইবিলাক 2003 ত অনা হয় ওকে সো আমি যদি চাও 1 2 and 3 is correct 1 2 and 3 1 2 and 3 is correct ঠিক আছে ওকে এয়া গুটেইখিনি ডিটেইলছত দি দিছো মই হয়নে যে আমাৰ the 8th schedule of the Indian Constitution consists of the following 22 languages এই 22টা ল্যাঙ্গুয়েজ অসমীয়াৰ পৰা একেবাৰে ডগৰী লৈকে আছে ওকে মাইথালী ডগৰী বড়ো সান্থালী উৰ্দু তেলেগু তামিল মালায়ালাম মণিপুৰী মাৰাঠী নেপালী ওড়িয়া পাঞ্জাবী সংস্কৃত সিন্ধি কোঙ্কণী কাশ্মীৰী কন্নড়া হিন্দী গুজৰাটী বেংগলী নাসমিস ওকে এই টোটাল 22টা ভাষা হৈছে আমাৰ ভাৰতৰ অফিশিয়াল ল্যাঙ্গুয়েজ যেটো আমাৰ কনস্টিটিউশনত আছে ওকে তো সেইটো হিচাপে যদি চাও ইনিশিয়ালি যেতিয়া এই 8th শিডিউলত ইনক্লুড কৰা হৈছিল 14টা ভাষা ইনক্লুড কৰা হৈছিল টোটাল 14 ল্যাঙ্গুয়েজ were added initially okay then আমি যদি চাও সিন্ধি ল্যাঙ্গুয়েজ এড কৰা হৈছিল 21st এমেন্ডমেন্টত 1967 ত 1967 চনত 1967 চনত 21st এমেন্ডমেন্টৰ জৰিয়তে সিন্ধি ল্যাঙ্গুয়েজ then 1992 যেটো কোৱেশ্চনত আছিল আজিৰ কোৱেশ্চনটো যেটো বস্তু আছে হেতু হৈছে কোঙ্কণী মণিপুৰী আৰু নেপালী কোঙ্কণী মণিপুৰী নেপালী 71st Amendment Act of 1992 জৰিয়তে ইনক্লুড কৰা হয় then 92nd Amendment যে 92 সংখ্যক সংশোধনী আছিল সংবিধানৰ সেই অনুযায়ী আমাৰ বড়ো ভাষা ডগৰী ভাষা মেথালী ভাষা আৰু সান্থালী ভাষা এড কৰা হৈছিল কনস্টিটিউশনত আৰু যি ভাষা গীতা 2004 চনত আচলতে এফেক্ট আহিছিল came into force in 2004 ওকে 2004 চনত বলবৎ হৈছিল তো মনত ৰাখিব টোটাল 22টা অফিশিয়াল ল্যাঙ্গুয়েজ আছে যাৰ ভিতৰত 2004 চনত আহিছিল 4টা আৰু 3টা আহিছিল 1992 চনত আৰু এটা আহিছিল 1967 ওকে তো 4 3 7 আৰু এটা 8 তো 14 আৰু 8 22 ওকে
14 and 8 is 22. Next question. The total fertility rate in an economy is defined as, okay, at a specific area, at a specific ঠাইত আসলে কোনো এটা বিশেষ ঠাইত এটা বিশেষ ঠাইত সেই total fertility rate বুলিলে কি বুঝো আমি তাকে সোধা হৈছে ওকে total fertility rate কাক কোৱা হয় তাকে সোধা হৈছে the number of children born per 1000 people in the population in a year হয় না the number of children born to a couple in their lifetime in a given population নহয় the birth rate minus death rate কেনেকৈ হ'ব fertility rate নহয় the average number of live births a woman would have by the end of her childbearing age নহয় statement option 1 is correct the number of children born per 1000 people যে 1000 জন লোকৰ ভিতৰত কিমানটা শিশুৰ জন্ম হয় প্ৰতি বছৰে ইন স্পেসিফিক এৰিয়া এটা স্পেসিফিক পপুলেশনত ওকে এনেকুৱা নহয় পৃথিৱীৰ ভিতৰতে বুলি নহয় যে যদি অসমৰ কথা কোৱা হৈছে যে অসমৰ এটা বিশেষ জায়গাত যে প্ৰতি 1000 জনৰ বিপৰীতে কিমান শিশুৰ জন্ম হৈছে এটা স্পেসিফিক পপুলেশনত এবছৰত ওকে তাক কোৱা হ'ব ফাৰ্টিলিটি ৰেট টোটাল ফাৰ্টিলিটি ৰেট বুলি কোৱা হ'ব correct ঠিক আছে so thank you everyone thank you for attending this session আজিৰ সেশনটো এইখিনিতে সামৰিছো নেক্সট এটা সেশনত পুনৰ লগ পাম till then take care good night everyone good night